নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 30 আহাৰ 15 জুলাই বুধবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ আৰ্থিক উন্নতি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত উন্নতি সাধন হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ শুভ দিন। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো সকলো ফালৰ পৰা শুভ দেখা গৈছে। মিথুন ৰাশি। মিথুন ৰাশিৰ নানা বাধা বিঘিনিৰ সৃষ্টি। মিথুন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত সকলো ক্ষেত্ৰতে নানা বাধা বিঘিনিৰ সন্মুখীন হ'ব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অশান্তিৰ সূত্ৰপাত। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰতে হওক বা পাৰিবাৰিক ক্ষেত্ৰতে হওক অযথা অশান্তিৰ সূত্ৰপাত হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। সিংহ ৰাশি। সিংহ ৰাশিৰ আমোদ প্ৰমোদ লাভ। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত সিংহ ৰাশি জাতক জাতিকাসকলে অৱসৰ বিনোদন লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশি। কন্যা ৰাশি কৰ্মত উৎসাহ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত আজিৰ দিনটোত উদ্যম লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ শত্ৰু বৃদ্ধি। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ শত্ৰু বৃদ্ধি হোৱাৰ যোগে দেখা দিছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ নানা সুযোগ লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ধনু ৰাশি। ধনু ৰাশিৰ সামাজিক কৰ্মত ব্যস্ত। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সামাজিক ক্ষেত্ৰত যিকোনো কৰ্মতে ব্যস্ত হৈ থাকিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ দুৰ্ঘটনাৰ ভয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো যান বাহন চলাওঁতে বা বাহিৰলৈ ওলাই যাওঁতে সাৱধানেৰে যাব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ দুৰ্ঘটনাৰ যোগে দেখা দিছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ চৌৰ্য ভয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো চোৰৰ পৰা সাৱধানে থাকিব, কাৰণ আপোনালোকৰ ঘৰত আজিৰ দিনটোত চুৰি কাৰ্য হ'ব পাৰে। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ কৰ্মক্ষেত্ৰত উন্নতি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ যাব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগে দেখা দিছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।